আজি আমি প্যাকিং এফিচিয়েন্সি ওপৰত পঢ়িম সলিড এটাত এটমছ বিলাক ক্লোজলি প্যাকড হৈ থাকে আৰু সেই এটমছ বিলাকৰ মাজত অলপ স্পেস খালি থাকি যায় ঠিক আছে এতিয়া এই প্যাকিং এফিচিয়েন্সি মানে হৈছে যে কোনোবা এটা ইউনিট সেলত কিমান পাৰ্ট এটমছে অকুপাই কৰি আছে প্যাকিং এফিচিয়েন্সিটো যিমান বেছি হ'ব সেই ইউনিট সেলটোত মানে সেই ক্ৰিষ্টেল ল্যাটিছটোত খালি ঠাই হিমানে কম থাকিব ওকে এটা আমি বেলেগ বেলেগ ইউনিট সেলত সাম যে প্যাকিং এফিচিয়েন্সি কাৰ কিমান পার্সেন্ট হয় ওকে the first আমি সাম সিম্পল কিউবিক ইউনিট সেলৰ কাৰণে সিম্পল কিউবিক the simple cubic মানে হৈছে যে এই ইউনিট সেলটো ইয়াত যেটো ডায়াগ্ৰাম মই ড্ৰ কৰি থৈছো ইয়াৰ সব এজ বিলাক মানে সাইডস বিলাক ইউনিট সেলটোৰ ইকুৱেল হ'ব ওকে আৰু সিম্পল কিউবিক মানে হল যে ইয়াৰ অকল কৰ্নাৰ বিলাকতহে এটমছ থাকিব আৰু বেলেগ কতো এটমছ নাথাকে ইয়াত অকল মই দুটা এটম ইয়াত দেখাই থৈছো আৰু তোমালোকে দেখিবলৈ পাইছা যে ইয়াত মই এটমছে ড্ৰ কৰি দিছো অকল লেটিছ পইণ্টটোৱে নাই দেখুৱা আৰু এটমছ বিলাকে এনেকে টাচ কৰি আছে ইয়াত ঠিক আছে ইয়াৰ এই লেংথটো হৈ গৈছে a ইয়াক আমি এৰে বুজাইছো ইউনিট সেলৰ প্যাৰামিটাৰছত পঢ়িবলৈ পাইছিলা প্যাৰামিটাৰছত আমি এজ লেংথ বিলাকক a b আৰু c ৰে বুজাইছিলো তাৰে এটো a বুলি ধৰিছো আৰু এটো a যদি হয় তেতিয়া হলে একচুয়ালি ইয়াত এটো যেহেতু কিউবিক হয় সিম্পল কিউবিক হয় গতিকে গুটেই সাইডস বিলাক এৰ সমানেই হ'ব ওকে সব এজ বিলাক ইকুৱেল হয় আৰু এই এটমছৰ ৰেডিয়াসটো r বুলি ধৰি লৈছো এটমছ বিলাক স্ফেৰিকেল বুলি এজিউম কৰা হৈছে এই লেংথটো যদি r হয় এইটো লেংথটো r এ হ'ব ওকে the packing efficiency বুলি ক'লে আমি বুজিম যে গুটি ইউনিট সেলটোৰ কিমান পাৰ্ট এটমছে অকুপাই কৰিছে আৰু এটো কেনেকৈ উলিয়াম চোৱা প্ৰথমতে আমি এটমছ বিলাকৰ ভলিউমটো জানিব লাগিব এটমছৰ ভলিউম আৰু এটা ইউনিট সেলত টোটাল কিমান এটম আছে মানে টোটাল কিমান ভলিউম এটমছে অকুপাই কৰিছে হেতু তাৰ ভ্যালুটো আমি ওপৰত থব লাগিব আৰু তাক আমি ডিভাইড কৰিব লাগিব বাই দা টোটাল ভলিউম অফ দা ইউনিট সেল ঠিক আছে তলত থাকিব total volume of the unit cell আৰু ওপৰত volume occupied by atoms ইয়াৰ ভ্যালুটো কেনেকৈ পাম প্ৰথমতে আমি এটা এটমৰ ভলিউম জানিব লাগিব এটা এটমৰ ভলিউম যেহেতু এতিয়া এটমটো স্ফেৰিকেল বুলি এজিউম কৰিছো আৰু এটা স্ফিয়াৰৰ ভলিউমটো আমি কেনেকৈ বুজাও 4/3 পাই r কিউব যত r টো হৈছে ইয়াৰ ৰেডিয়াস স্ফিয়াৰটোৰ ৰেডিয়াস ওকে আৰু ইয়াক আমি মাল্টিপ্লাই কৰিম টোটাল নাম্বাৰ অফ এটমেৰে এটা ইউনিট সেলত টোটাল নাম্বাৰ অফ এটম কিমানটা আছে ওকে এতিয়া এটো যেহেতু সিম্পল কিউবিক টাইপৰ হয় মানে প্ৰিমিটিভ টাইপৰ হয় আৰু প্ৰিমিটিভ ইউনিট সেলত আমি পাইছিলো যে টোটাল নাম্বাৰ অফ এটম টু 1 হয় ঠিক এটাই ইয়াৰ যিমান মানে পাৰ্ট এই ইউনিট সেলটোৱে পাব গুটেই পাৰ্ট বিলাকক যদি আমি জয়েন কৰো অকল আমি এটা এটম হে পাম ঠিক so 1 into the volume of one atom divided by unit cell to total volume যেহেতু ইয়াৰ সাইডটো আমি a বুলি ধৰিছো এই সাইডস বিলাক a বুলি ধৰি লৈছো গতিকে আৰু এটো এটা কিউব হয় কিউবৰ ভলিউম সাইড কিউবে হয় মানে a কিউব হ'ব বুজি পাইছা এটো ইয়াৰ সাইডৰ লেংথটো কিউব কৰি ললে আমি ইয়াৰ ভলিউমটো পাই যাম এটো এটা সলভ কৰিব লাগিব কিন্তু ইয়াত ওপৰত r আছে আৰু তলত a আছে এই দুটাৰ মাজৰ ৰিলেচনটো আমি প্ৰথমতে জানিব লাগিব সাইড লেংথটো আৰু ৰেডিয়াসৰ মাজত কি ৰিলেচন আছে এই ডায়াগ্ৰামটোৰ পৰা এই ৰিলেচনটো একেবাৰে obvious হৈ আছে দুটা r লগ লগালে আমি এটা a পাও ঠিক মানে ইয়াৰ edge length a is equal to twice r simple cubic unit cellot
এই ৰিলেশ্যনটো ফলো কৰে কিয় কি ইয়াত স্ফিয়াৰ বিলাকে এইটো হেতুৰ লগত টাচ কৰি আছে কৰ্নাৰৰ স্ফিয়াৰছ বিলাক অৰ r is equal to a/2 তে এইটো ভ্যালু ইয়াত বহাইলে এইটো সলভ হৈ যাব আৰু আমি পাৰ্চেন্টেজটো পাই যাম 4/3 into a/2 a cube এটা থাকিব তলত আৰু এটো a cube আৰু a cube cancel যাব so 4/3 into 3.14 into ইয়াত 100 এটা দিব লাগিব কিয় কি আমি পাৰ্চেন্টেজত উলিয়াই আছো একচুয়ালি এটো packing efficiency to ami fraction at nailwa percentage he uliaisu okay kiman percent occupy korise atoms e so bote eta 100 multiply hothebo 3.14 he gol a cube cancel jabo aru etu yat thakibo 1/8 etuk solve kori ami pam 52.4% into 100 asil thik ase so in simple cubic unit cell 52.4% space is occupied by the atoms or the particles okay mane almost adha hai atom e occupy kore baki adha yat khali thai thakibo yat bahut khali thai thaibo okay next type to sam ami face centered or karne face centered cubic mane yato sides bilak equal hobo mane ei sides bilak gutte bilake air buli dhorisu aru yar kintu face ot eta atake atoms thakibo yat moi okol eta face or center atom to dekhaisu baki bilak nai dekhwa corner to thakibo aru logote every face ot eta atom thakibo yar ami first radius aru air major relation to uliai lo kintu yat swa yat corner atoms bilak touch kori thoka nai tar mane yat directly twice are equal to a nohoy okay duta radius jodi ami log logai diu ami a to napao mane ei gutei length to napao yat majote okman khali thaki gose dekhisa mane twice r plus something hobo gutei ei air value to pabole hole okay yak keneke uliabo লাগিব eta so আমি ইয়াত এটা triangle consider কৰি লম চাই লবা to a b and c a b c triangle tour পৰাই আমি radius আৰু edge length or major relation to উলিয়াব পাৰিম এতে ইয়াৰ এটো হৈছে r ইয়াতো দুটা r হুমাই আছে ওকে দুটা ৰেডিয়াস আছে এই স্ফিয়াৰ টুত সো টুৱাইস r আৰু এই c লৈকে c পইণ্ট টু লৈকে আৰু এটা r মানে ইয়াত 4 এই এৰ পৰা c লৈকে চাৰিটা ৰেডিয়াস হুমাই আছে ওকে from the triangle abc we have ab square plus bc square plus ac square yar a length to square korile plus a to bc square korile ami etur saman tomke maths or formula pura jana etu ac square saman pam a b length to kiman a so a square plus bc is again equal to a square ac square to ami yat so r logot ami relation to yat uliai thosu 4r whole square ঠিক আছে so twice a square is equal to 16 r square or r is equal to root over twice a square by 16 that means a by 2 root 2 eto pam aru eta face centered cubic unit cellot total number of atom thake
এটো আগতে উলিয়া দেখুৱা হৈছে 4 পাইছিলো আমি face centered unit cellত এটা unit cellত 4টাকে atom থাকে okay so packing efficiency in percentage will be total number of atoms into the volume of one atom 4/3 pi r cube r or value to a by 2√2 to cube by jabo divided by volume of the unit cell into 100 ঠিক আছে এই গুটেটো সলভ কৰি ললে আমি পাই যাম 74% এতিয়া কম্পেয়াৰ কৰি সোৱা সিম্পল কিউবিক যেটো আমি unit cell চাইছিলো তাত আমি পাইছিলো only 52.4% মানে ইমান percent অকুপাই কৰিছিল এটমে আৰু ইয়াত ফেস সেন্টারত কিউকি এটা unit cellত 4টাকে এটম থাকে মানে বহুত স্পেস অকুপাই হৈ থাকে ইয়াত হাইয়েস্ট 74% অকুপাই হয় ওকে আৰু এটা লাস্ট আছে হেতু হৈছে body centered cubic মানে cubic বুলি কলে আমি বুজিম যে সাইডস বিলাক সব ইকুয়াল এটু length a যদি হয় এটু a হ'ব ওকে এটু a হ'ব আচ্ছা তে বডি সেন্টারড বুলি কোৱাৰ লগে লগে বুজিম যে গুটি ইউনিট সেলটোৰ একেবাৰে মাজতো এটা স্ফিয়াৰ থাকিব বডিটোৰ ভিতৰত আৰু কৰ্নাৰতো থাকিব ইয়াৰ এভৰি কৰ্নাৰতে আছে কিন্তু ইয়াত অকল এটো জিওমেট্ৰিটো বুজাবৰ কাৰণে তিনটা দেখুৱাইছো এটা পিছফালৰ কৰ্নাৰটোত এটা এই আগফালৰ ওপৰৰ কৰ্নাৰটোত আৰু এইটো গুটি বডিটোৰ মাজৰ এটা স্ফিয়াৰ মানে এটম ওকে এই তিনটাৰ হেল্প লৈ আমি গুটি ৰেডিয়াস আৰু এই সাইড লেংথৰ মাজৰ ৰিলেশনটো প্ৰথমতে উলিয়াই লব পাৰিম তে ইয়াতে আমি ট্ৰায়াঙ্গল কনসিডাৰ কৰিব গিন ফাৰ্স্ট আমি এটুক জয়েন কৰি লম আমি জিওমেট্ৰিৰ হেল্প লৈ a আৰু r ৰ মাজৰ ৰিলেশনটো প্ৰথমতে উলিয়াব লাগিব তেতিয়াহে আমি প্যাকিং এফিশিয়েন্সিটো উলিয়াব পাৰিম a b এটু c and this one d আৰু এটুকু জয়েন কৰি দিম ঠিক আছে now from the triangle BCD BCD মানে এটো BCD তে BCD ৰ পৰা আমি কি পাম BC square is equal to BD square plus CD square BD square মানে A square plus CD square মানে A square so twice A square so BC is equal to √2a এটো এটা পালো এই BC ৰ লেংথটো কিমান পালো আমি √2a okay now considering the another triangle ABC क्योंकि ABC triangle টোতহে আমাৰ এই স্ফিয়াৰ বিলাক টাচ কৰি আছে স্ফিয়াৰ বিলাক টাচ নকৰিলে আমি ৰেডিয়াসৰ লগত ৰিলেশনটো নাপাও ওকে সেইকাৰণে আমি এনেকুৱা কিছুমান স্ফিয়াৰ চাও এটম চাও যিবিলাকে নেকি টাচ কৰি আছে আৰু বডি সেন্টাৰড ইউনিট সেল এটাত এই বডিটোৰ ভিতৰত যেটো এটম থাকে সেই এটমটোৱেহে কৰ্নাৰত থকা সব এটমৰ লগত টাচ কৰি থাকে এতিয়া ইয়াত যেটো এটম থাকিব তাকো ই টাচ কৰিব এটো ইয়াত ড্ৰ কৰি দেখুৱাবলে সব ইমান মানে ইজি নহয় হেহে ইয়াত অকল তিনটা দেখুৱা হৈছে আৰু ইয়াত দেখি চাই যে এই কৰ্নাৰ এটমটো এটো কৰ্নাৰ এটমটো বডিটোৰ ভিতৰত থকা এটমটোক টাচ কৰিছে ওকে গতিকে আমি এই তিনটাকে কনসিডাৰ কৰিছো বেলেগ কনসিডাৰ কৰিলো আমি ৰিলেশনটো পাম আমি ইয়াতো ড্ৰ কৰিব পাৰো ইয়াতো কৰিব পাৰো কিন্তু মই একিটাৰে দেখাইছো এটা ইয়াত এই AC ৰ লেংথটো কিমান হ'ব अगेन 4r হ'ব সোৱা ইয়াত চাৰিটা ৰেডিয়াস সোমাই আছে ঠিক so from this triangle AC square is equal to AB square plus BC square 4r square is equal to a square plus √2a whole square to আমি উলিয়াই থৈছিলো আগতে 16r square is equal to a square plus 2a square that is equal to thrice a square or r is equal to √3/4 into a এটো পালো r আৰু ৰেডিয়াস আৰু সাইড লেংথৰ আমি ৰিলেশনটো পাই গলো ইয়াত আৰু এনেকুৱা বডি সেন্টাৰড ইউনিট সেল এটা টোটাল নাম্বাৰ অফ এটম
টু পাইছা আগতে ইকুৱেল টু 2 হয় ওকে ফেচ চেণ্টাৰ্ডত 4টা থাকে সিম্পল কিউবিকত এটা আৰু বডি চেণ্টাৰ্ড হ'লে 2টা সো পেকিং এফিচিয়েন্সি ইন পাৰ্চেন্টেজ will be number of atoms then volume of 1 unit cell 4/3 pi r cube r মানে এটো ৰিলেচন আমি উলিয়াই থৈছো a whole cube divided by volume of the unit cell into 100 to solve নিচে নিচে কৰিব পাৰিবা কৰি পেলাই পাবা 68% ঠিক আছে in body centered cubic 68% of the total space total volume is occupied by the atoms গতিকে packing efficiency সবতছে বেছি কাৰ হয় for face centered cubic okay face centered যিবিলাক unit cell হ'ব তাতে বেছি স্পেস অকুপাই কৰে কিউকি তাত নাম্বাৰ অফ এটমস টো বেছি আছিল ঠিক আছে